ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 7ৰ বিজ্ঞানৰ যিটো চেপ্টাৰ 1 আছে উদ্ভিদৰ পৰিপুষ্টি, আৰু তোমাৰ অসম জাতীয় বিদ্যালয় ন্যাসৰ যিটো কিতাপ আছে সেই কিতাপটো আজি আমি এইটোৰ যিটো প্ৰথম অনুশীলনী আছে সেইটোৰ আমি গোটেইকেইটাৰ আনসাৰ কৰিম। তো চাইতে প্ৰথম প্ৰশ্নটো গৈছে খালী ঠাই পূৰ কৰা। তোমালোকৰ ইয়াতে যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা আলোচনা কৰাৰ লগতে তোমালোকৰ কিছুমান চেপ্টাৰ কণ্টেণ্টৰ বিষয়ে মই কৈ যাম। সালোক সংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক কি বুলি কোৱা হয়? এইখিনি খালী ঠাই আছিল, তো এইটোক স্বপুষী বা স্বপুষ্ট বুলি কোৱা হয়। 2 নম্বৰ আছে ৰাফলেচিয়া এবিধ মূল পৰজীৱী। ৰাফলেচিয়া কি হয়, মানে কেনেকুৱা ধৰণৰ পৰজীৱী হয়? তো ৰাফলেচিয়া হৈছে এবিধ মূল পৰজীৱী। 3 নম্বৰত আছে তোমাৰ বেংছতা এবিধ ডেছ ভেঁকুৰ। তো বেংছতা কি হয়? মৃতজীৱী হয়। মৃতজীৱী মানে যিবোৰে তোমাৰ আনৰ ওপৰত নিৰ্ভৰ কৰি বা গেলাপচা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে বা গেলাপচা বস্তুৰ পৰা ইহঁতে খাদ্য গ্ৰহণ কৰে, সেইবোৰক মৃতজীৱী বুলি কোৱা হয়। 4 নম্বৰটো চোৱা। 4 নম্বৰত কি কৈছে? 4 নম্বৰত কৈছে সালোক সংশ্লেষণত ডেছ গেছ উৎপন্ন হয়। তো সালোক সংশ্লেষণত কি গেছ উৎপন্ন হয়? অক্সিজেন গেছ উৎপন্ন হয়। আৰু সালোক সংশ্লেষণৰ কাৰণে দৰকাৰ কোনটো গেছ হয়? কাৰ্বন ডাই অক্সাইড গেছ দৰকাৰ হয়। 5 নম্বৰটো কলচী উদ্ভিদ এবিধ ডেছ উদ্ভিদ। কলচী উদ্ভিদ কি হয়? পতংগভোজী উদ্ভিদ হয়। পতংগভোজী উদ্ভিদ মানে যেটো কলচী উদ্ভিদ আছে সেইটোৰ যেটো ফুল আছে সেই ফুলত যেতিয়া তোমাৰ কোনো এটা কীট পতংগ ভিতৰত সোমাই যায় তেতিয়াহ'লে সেইটো ভিতৰত গেলাই পচাই তাৰ পৰাই সিহঁতে পুষ্টি আহৰণ কৰে। সেইকাৰণে কলচী উদ্ভিদক কি বুলি কোৱা হয়? পতংগভোজী উদ্ভিদ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকক PDF ফাইল কেনেকৈ পাবা মোৰ চেনেলতে পাই যাবা। কেনেকৈ পাবা সেই বিষয়ে মই তোমালোকক ভিডিঅ'টোৰ একেবাৰে শেষত জনাম, তো তোমালোকে ভিডিঅ'টো চাই থাকা। 2 নম্বৰত কি কৈছে চোৱা। 2 নম্বৰত কৈছে শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াৰ পৰা তুমি শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। এতিয়া চোৱা কি কৈছে। 1 নম্বৰটো কৈছে ৰদ মুকুতা এবিধ। তাৰমানে ৰদ মুকুতা কি হয়? ৰদ মুকুতা এবিধ কি হয়? এইটো পতংগভোজী উদ্ভিদ হয়। C নম্বৰটো শুদ্ধ উত্তৰ। 2 নম্বৰটো কৈছে মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ'ল। তো মৃতজীৱী উদ্ভিদ কোনটো হয়? এইটো হৈছে মন'ট্ৰপা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ। 3 নম্বৰটো কৈছে তোমাৰ পত্ৰসৰিতৰ বৰণ কেনেকুৱা? পত্ৰসৰিতৰ বৰণ হৈছে সেউজীয়া। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। পত্ৰসৰিতৰ বৰণ সেউজীয়া, সেইকাৰণে উদ্ভিদৰ পাতৰ বৰণো সেউজীয়া। আৰু যদি পত্ৰসৰিত নাথাকে তেতিয়াহ'লে উদ্ভিদে কেতিয়াও নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। তোমালোকে জানাই উদ্ভিদৰ যিটো পাত আছে সেইটো গছৰ ৰান্ধনি ঘৰ বুলি কোৱা হয়। আৰু 4 নম্বৰত কি কৈছে? সালোক সংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হ'ল। সালোক সংশ্লেষণত তাৰমানে কোনটো পদাৰ্থ উৎপন্ন হয়? সেইটো গ্লুকোজ উৎপন্ন হয় সালোক সংশ্লেষণত। 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। চমুকৈ উত্তৰ লিখা। এটা আমি শৰ্টকাট আনসাৰ দিব লাগে। 1 নম্বৰ প্ৰশ্নটো হৈছে স্বপুষী আৰু পৰপুষী জীৱৰ মাজৰ পাৰ্থক্য লিখা। তো তোমালোকে দুটা এনেকৈ ভাগ কৰি ল'বা, নহ'লে তোমালোকে এইটো ভাগ নকৰিও লিখিব পাৰা, সেইটো তোমালোকৰ ইচ্ছা, কিন্তু ভাগ কৰি লিখিলে ভাল, দেখাতো ভাল দেখা যায় আৰু বুজি পোৱাটো সহজ হয়। তো যিটো স্বপুষী পৰিপুষ্টি আছে বা স্বপুষী জীৱ আছে সেইটো কি হয় চোৱা। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে স্বপুষী জীৱই, কিন্তু পৰপুষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। তাৰপিছত ইহঁতৰ পত্ৰসৰিত থাকে, মানে স্বপুষী জীৱৰ জীৱ আছে সিহঁতৰ পত্ৰসৰিত থাকে, কিন্তু পৰপুষী জীৱৰ ইহঁতৰ পত্ৰসৰিত নাথাকে। 3 নম্বৰ পইণ্টটো তুমি লিখিব পাৰা সূৰ্যৰ পোহৰৰ উপস্থিতিতে খাদ্য প্ৰস্তুত হয়। মানে স্বপুষী জীৱই যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া কিন্তু তোমাৰ সূৰ্যৰ পোহৰটো লাগিব, বাধ্যতামূলক হয়। কিন্তু পৰপুষী জীৱৰ কাৰণে সূৰ্যৰ পোহৰ নহ'লেও খাদ্য প্ৰস্তুত কৰিব পাৰে, মানে সূৰ্যৰ পোহৰ হ'লেও পাৰিব নহ'লেও পাৰিব। যেনেকুৱা তোমাৰ মানুহৰ কথাই কোৱা, মানুহে তোমাৰ সূৰ্যৰ মানে এন্ধাৰতো কি কৰিব পাৰে? খাদ্য প্ৰস্তুত কৰিব পাৰে, কিন্তু স্বপুষী জীৱসমূহে এন্ধাৰত খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। সেইকাৰণে যিবোৰ স্বপুষী জীৱ আছে যেনেকুৱা ধৰা উদ্ভিদবোৰ যদি সূৰ্যৰ পোহৰ নপৰে তেতিয়াহ'লে উদ্ভিদ জীয়াই থাকিব নোৱাৰে, কাৰণ সূৰ্যৰ পোহৰ নোহোৱাকৈ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। 4 নম্বৰত তুমি লিখিবা স্বপুষী জীৱৰ যিবোৰ উদাহৰণ আছে উদ্ভিদ আৰু কিছুমান শেলাই। ইয়াতে এটা কথা মন কৰা, ইয়াতে কিন্তু কিছুমান শেলাইৰ কথা কোৱা হৈছে, সকলোবোৰ শেলাই নহয়। কিন্তু শেলাই বুলি ক'লে সেইবোৰ স্বপুষী হ'বও পাৰে নহ'ব পাৰে, কাৰণ তোমাৰ এনেকুৱা কিছুমান শেলাই আছে যিবোৰ স্বপুষী নহয়। যেনেকুৱা তোমাৰ ৰাইজোবিয়াম আছে। ৰাইজোবিয়ামটো এটা বেক্টেৰিয়া হয়, এইটো শেলাইৰ নিচিনা কাম কৰে, কিন্তু সেইটো কিন্তু কি নহয়? স্বপুষী নহয়, সেইটো তোমাৰ পৰপুষী হয়। ইয়াৰ পিছত তুমি ইফালে উদাহৰণ লিখিব পাৰিবা প্ৰাণী। পৰপুষীৰ প্ৰাণী মানে প্ৰাণী বুলি ক'লে তোমাৰ সকলো বুজায় যিবোৰ মানে জীৱিত থাকে, আৰু কিছুমান অনুজীৱ। এতিয়া চোৱা কিছুমান অনুজীৱ, সকলো অনুজীৱ নহয়, কিন্তু ইয়াতে কিছুমান অনুজীৱ হয় কি হয়?
তোমাৰ পৰভক্ষী হয় আৰু কিছুমান অনুজীৱ আছে যিবোৰ স্বভক্ষী হয় 3 নম্বৰটোত কি কৈছে চোৱা 3 নম্বৰ প্ৰশ্নটো হৈছে পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয় এটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এক্সামৰ কাৰণে সো এটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড এটা নতুন এটা শব্দ তোমালোকে পাইছা ইয়াতে পত্ৰৰন্ধ্ৰ পত্ৰ মানে কি চা পত্ৰ মানে পাত ৰন্ধ্ৰ মানে বিন্দা মানে পাতত যিবোৰ সৰু সৰু বিন্দা থাকে সেইবোৰকে পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় এটোৰ পৰা কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে কেনেকৈ গ্ৰহণ কৰে পত্ৰৰন্ধ্ৰৰ ভিতৰৰ পৰা আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত মই অলপ আগতে কৈছো যে সূৰ্যৰ পোহৰ নহলে উদ্ভিদে কেতিয়াও খাদ্য প্ৰস্তুত কৰিব নোৱাৰে আৰু পানীৰ পৰা কি কৰে শৰ্কৰা মানে খাদ্য প্ৰস্তুত কৰে সেই কাৰণে পাতক গছৰ ৰান্ধনি ঘৰ বুলি কোৱা হয় আৰু পাতৰ যেটো বৰণ হেতু হেউজিয়া হয় কিয় হয় কাৰণ পাতত তোমাৰ পত্ৰহৰিত বা ক্লোৰোফিল থাকে সেই কাৰণে পাতৰ বৰণটো হেউজিয়া হয় এইখিনি কথা তুমি মনত ৰাখিবা তো এইখিনি লিখিলে হ'ব যে ষ্টুডেন্ট তোমালোকৰ যিখিনি আনসাৰ হয় সেই আনসাৰখিনি তোমালোকৰ 100% তোমালোকৰ কনটেক্সটৰ মানে কিতাপৰ পৰা মই লিখিছো তোমালোকৰ কাৰণে সহজ ভাষাত লিখিছো তো তোমালোকে সকলোকে চাই থাকা 3 নম্বৰ প্ৰশ্নটো হৈছে সা মৃত জীৱিতা কি মৃত জীৱিতা কি মৃত জীৱিতা মানে কি যিবোৰ তোমাৰ মৃত গেলাপচা জীৱৰ ওপৰত জীয়াই থাকে হেবোৰক মৃত জীৱিতা বুলি কোৱা হয় তো ইয়াতে তুমি আনসাৰ লিখিবা কিছুমান জীৱই আন মৃত গেলাপচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ আহৰণ কৰে এইবোৰ হল মৃতজীৱী আৰু পৰস্পৰৰ সম্পৰ্ককে মৃতজীৱিতা বুলি কোৱা হয় তাৰ মানে ধৰা যিকোনো জীৱ এটা মৰিল আৰু সেই মৰাৰ ওপৰত মৰাৰ পিছত তাৰ ওপৰত বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া ক্ৰিয়া কৰে আৰু ব্যাকটেৰিয়াবোৰে কি কৰে সেই মৰা বস্তুটোৰ পৰা খাদ্য গ্ৰহণ কৰে এটি তোমাৰ মৰিছে আৰু যেটো বস্তু তোমাৰ জীয়াই আছে বা যেটো প্ৰাণী জীয়াই আছে হেতুৰ মাজত এটা সম্পৰ্ক এটা গঢ়ি উঠে আৰু সেই সম্পৰ্ককে কি বুলি কোৱা হয় মৃতজীৱিতা বুলি কোৱা হয় 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা 4 নম্বৰ প্ৰশ্নটো কৈছে সালোকসংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা তুমি সালোকসংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগে সালোকসংশ্লেষণ মানে তোমালোকে জানাই সালোকসংশ্লেষণ হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ কৰা প্ৰক্ৰিয়া এটা চোৱা এটোৰ আনসাৰ লিখিবা এটা চোৱা কাৰ্বন ডাই অক্সাইড লাগিব পানী লাগিব তাৰ পিছত সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতি কৰে শৰ্কৰা আৰু অক্সিজেন উৎপন্ন হয় এটো হৈছে তোমাৰ বাক্য সমীকৰণ বা শব্দ সমীকৰণ বুলি কয় তো তোমালোকে এটো লিখিবা নহলে তোমালোকে এটো লিখিব পাৰা ইয়াতে মই কেমিক্যাল ইকুয়েশনস লিখি দিছো মানে ৰাসায়নিক সমীকৰণ হয় এটো তোমালোকে যিকোনো দুটাৰ এটা লিখিবা কিন্তু এটো লিখিলে ভাল কাৰণ তোমালোকৰ 8 আৰু 9 ত বা 10 ত এবোৰ বহুত দৰকাৰী হয় এই যেটো সালোকসংশ্লেষণ প্ৰক্ৰিয়া আছে চোৱা এটো কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সংকেত জানাই হেতু H2O এটো হৈছে পানী আৰু সূৰ্যৰ পোহৰ মানে সানলাইট আৰু পত্ৰহৰিত মানে ক্লোৰোফিল উৎপন্ন হয় শৰ্কৰা বা চেনি বা গ্লুকোজ উৎপন্ন হয় আৰু শৰ্কৰা বা চেনিৰ যেটো ৰাসায়নিক সংকেত হেতু হৈছে তোমাৰ C6H12O6 তোমালোকে মনত ৰাখিবা এটো তোমাৰ আমি যেটো চেনি খাও ঘৰত সদায় ব্যৱহাৰ কৰো সেই চেনিৰ ৰাসায়নিক সংকেত কিন্তু এটোৱে হয় সেম টু সেমে হয় C6H12O6 এটো চেনিৰ ৰাসায়নিক সংকেত আৰু O2 হৈছে অক্সিজেন আৰু এটা 6 ইয়াতেও আছে 6 এটা হৈছে তোমাৰ এটো সন্তুলন কৰা হৈছে সেই কাৰণে এটো ই কৰা হৈছে তোমালোকে এই বিষয় ক্লাস 10 ত পঢ়িব পাৰিবা কিন্তু তোমালোকে বিক্ৰিয়াটো বনাত ৰাখিবা বহুত দৰকাৰ হয় 3 নম্বৰটো চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে 5 নম্বৰ প্ৰশ্নটোত কৈছে সালোকসংশ্লেষণৰ কাৰকবোৰ উল্লেখ কৰা সালোকসংশ্লেষণৰ কাৰক মানে কি তোমাৰ মানে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো সংঘটিত হওঁতে কি বস্তুৰ প্ৰয়োজন হয় বা কি বস্তু আমাৰ লাগতিয়াল হয় তো সালোকসংশ্লেষণৰ বাবে কাৰকবোৰ হল সূৰ্যৰ পোহৰটো লাগিব 100% লাগিব পত্ৰহৰিত লাগিব পানী লাগিব কাৰ্বন ডাই অক্সাইড লাগিব খনিজ লৱণ আদি মানে আৰু কিছুমান বস্তু আছে যিবোৰ তোমালোকে আপাৰ ক্লাছত পঢ়িবা তো এইখিনি কথা তোমালোকে লিখিব লাগিব তো এইখিনি লিখিলে ইয়াৰ আনসাৰ হৈ যাব 4 নম্বৰ চোৱা 4 নম্বৰৰ যেটো 1 নম্বৰ প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি হৈছে প্ৰাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য সংগ্ৰহ কৰে এটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে নিশ্চয় জানা যে প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কিন্তু উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তো সয়তে ইয়াৰ আনসাৰ কেনেকৈ লিখিবা প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহতে পৰিবেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰে আনহাতে উদ্ভিদে নিজৰ খাদ্য নিজে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে এটা জানা তোমালোকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে 4 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্যা কৰা তো সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো তুমি চমুকৈ ব্যাখ্যা কৰিব লাগে মানে শৰ্টকাট লিখিব লাগে তো এটো তুমি ধুনিয়াকৈ এনেকৈ লিখিবা উদ্ভিদে হিপাৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে পাতত থকা হেউজিয়া পত্ৰহৰিতৰ উপস্থিতিত এটো মই আগতে কৈছো যে পাতত এটা হেউজিয়া পত্ৰহৰিত থাকে যাৰ কাৰণে উদ্ভিদৰ পাতৰ বৰণো হেউজিয়া আৰু যেটো তোমাৰ পত্ৰহৰিত আছে সেই পত্ৰহৰিতৰ কাম হৈছে তোমাৰ সূৰ্যৰ পোহৰখিনি গ্ৰহণ কৰি হেবোৰক তোমাৰ বৈদ্যুতিক ৰাসায়নিক
সংকেতলৈ পৰিৱৰ্তন কৰা। আৰু পত্ৰৰন্ধ্ৰৰ সহায়ত কি কৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড মই অলপ আগতে কৈছোঁ CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি কি কৰে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বুলি কোৱা হয়। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ যিটো তোমাৰ ৰাসায়নিক সমীকৰণ আছে তোমালোকে সমীকৰণটো লিখি দিবা। এইটো আছে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত ছানলাইট আৰু ক্ল'ৰ'ফিলৰ উপস্থিতিত মানে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতিত শৰ্কৰা বা গ্লুক'জ উৎপন্ন হয় আৰু লগতে অক্সিজেনো উৎপন্ন হয়। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শৰ্কৰাৰ লগতে অক্সিজেন গেছ উৎপন্ন হয়। এই গেছ পত্ৰৰন্ধ্ৰৰ দ্বাৰা বায়ুমণ্ডলত এৰি দিয়ে। তোমালোকে এইখিনি লিখিলেই যেটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া আছে হেতুৰ আনসাৰ হৈ যাব। 4.3 নম্বৰ প্ৰশ্নটো চোৱা 4.3 নম্বৰ প্ৰশ্ন কি কৈছে জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখা। তো জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰ প্ৰধানকৈ দুই প্ৰকাৰৰ হয়। এটা হৈছে স্বমুখী পৰিপুষ্টি আৰু এটা হৈছে পৰমুখী পৰিপুষ্টি। পৰমুখিত পৰিপুষ্টি আকৌ তিনি প্ৰকাৰৰ। সেইকেইটা হৈছে পূৰ্ণগ্ৰাসী পৰিপুষ্টি, পৰজীৱী পৰিপুষ্টি আৰু মৃতজীৱী পৰিপুষ্টি। আৰু 4 নম্বৰ যিটো প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা বহুতে ইম্পৰ্টেণ্ট হয়। তোমালোকে আকাশীলতা দেখাই পাইছা কি জানি তোমাৰ ৰাস্তাৰ আশে-পাশে থকা তোমাৰ নাৰিকল গছ বা তোমাৰ বগৰী গছ সেইবোৰৰ ওপৰত এটা হালধীয়া টাইপৰ এটা অকুৱা পকুৱা আকৰ্ষক হিচাপে এটা উদ্ভিদ থাকে সেইটোৰ নামে হৈছে আকাশীলতা। আকাশীলতা এবিধ পৰজীৱী হয় মানে নিজে জীয়াই থাকিব নোৱাৰি কেৱল সদায় বেলেগৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। তো এইটোৰ বিষয়ে তুমি কেনেকৈ লিখিবা আকাশীলতাত পত্ৰহৰিত নাথাকে আৰু সেইকাৰণে ইহঁতৰ পাতৰ বৰণটো অলপ সেউজীয়া হয় এই হালধীয়া হয় সেউজীয়া নহয় হালধীয়া হয়। তো হালধীয়া হ'লেতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণ পত্ৰহৰিত নাথাকে। এইটো লিখিবা আকাশীলতাত পত্ৰহৰিত নাথাকে বাবে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। আন গছৰ ওপৰত বগাই আগৰি ধৰে আৰু তাৰ পৰাই খাদ্য গ্ৰহণ কৰে। সজীৱ পোষক উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে বাবে আকাশীলতাক পৰজীৱী অৰ্থাৎ আনৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদ বোলে। তো এইখিনি লিখিলেই হৈ যাব। 4 নম্বৰ আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন মানে তোমালোকৰ অনুশীলনীৰ গোটেইখিনি এইটো শেষ। তো 4 নম্বৰ প্ৰশ্নটো কোৱাৰ আগতে মই তোমালোকক কৈছিলোঁ যে এইটোৰ PDF ফাইল তোমালোকে পাই যাবা। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা। মই তোমালোকক হোৱাটছআপ নম্বৰত PDF ফাইল প্ৰভাইড কৰিম। নাম্বাৰটো আকৌ কৈছোঁ 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা মই তোমালোকক PDF ফাইলটো দি দিম। 4 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা পৰমুখী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা। তো ইয়াৰ আনসাৰ লিখিবা পৰমুখী পৰিপুষ্টিৰ প্ৰধান ভাগ হ'ল 3টা। এইটো তোমালোকে যদি চেপ্টাৰটো ভালদৰে পঢ়িছা তেতিয়াহ'লে তোমালোকে গম পাবা। আৰু তোমালোকৰ যে সৰুৰ ক্লাছৰ পৰাই তোমালোকে কিন্তু সদায় চেপ্টাৰবোৰ পঢ়িব লাগিব। যদি চেপ্টাৰবোৰ নপঢ়া তেতিয়াহ'লে তোমালোকৰ কণ্টেণ্ট নলেজ একেবাৰে কম থাকিব ফলত তোমালোকৰ মাৰ্কবোৰ দিনে দিনে কমি আহিব। তো যাতে এনেকুৱা নহয় তোমালোকে সদায় কি কৰিবা চেপ্টাৰবোৰ পঢ়ি থাকিবা। চেপ্টাৰ পঢ়িবই লাগিব। তোমালোকৰ এনেকুৱা নহয় যে কেৱল অনুশীলনী পঢ়িলেই তোমালোকৰ সকলোখিনি হৈ যায় তেনেকুৱা কেতিয়াও নহয়। তোমালোকে চেপ্টাৰ পঢ়িলেহে আগৰ ক্লাছবোৰত সুবিধাজনক হ'ব বা আগৰ ক্লাছবোৰত তোমালোকে বেছি মাৰ্ক পাবা। তো ইয়াৰে চোৱা পৰমুখী পৰিপুষ্টিৰ প্ৰধান ভাগ হৈছে 3টা। সেইটো হৈছে পূৰ্ণগ্ৰাসী পৰজীৱী আৰু মৃতজীৱী। ইয়াৰ পিছত চোৱা পূৰ্ণগ্ৰাসী মানে কি পূৰ্ণগ্ৰাসী কি কয় এই পৰিপুষ্টিত জীৱই গোটা জৈৱ পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰে। প্ৰাণীভেদে খাদ্য বেলেগ বেলেগ হয় সেইবাবে খাদ্যৰ ওপৰত ভিত্তি কৰি পূৰ্ণগ্ৰাসী পৰিপুষ্টিক আকৌ 3টা ভাগত কি কৰা হৈছে ভাগ কৰা হৈছে। আৰু সেই ভাগ 3টা হৈছে তৃণভোজী মাংসভোজী আৰু সৰ্বভোজী। ইয়াৰ পিছত 2 নম্বৰ আছে পৰজীৱী। পৰজীৱী কি হয় চোৱা এটা জীৱই আন এটা জীৱৰ পৰা খাদ্য সংগ্ৰহৰ দ্বাৰা হোৱা পৰিপুষ্টিক পৰজীৱী পৰিপুষ্টি বোলে। উদাহৰণ হিচাপে তোমাৰ এণ্টিমিবা সেইটো এণ্টিমিবা ঘূৰণীয়া কৃমি মহ উৰহ উকনি জোক আদি মানে এইবোৰে তোমাৰ নিজে নিজে কেতিয়াও জীয়াই থাকিব নোৱাৰে। এইবোৰে সদায় কি কৰে বেলেগৰ ওপৰত ডিপেণ্ড কৰিহে জীয়াই থাকিব পাৰে সেইকাৰণে ইহঁতক পৰজীৱী বুলি কৈছে। পৰ মানে কি নিজৰ নহয় বেলেগৰ হয় পৰ আৰু জীৱী মানে জীয়াই থাকে। তো পৰজীৱী হৈ গ'ল। আৰু 3 নম্বৰত আছে তোমাৰ মৃতজীৱী। মৃতজীৱী মানে কি এই পৰিপুষ্টিত জীৱই মৃত গেলাপচা বস্তুৰ পৰা পুষ্টি আহৰণ কৰে। উদাহৰণ হিচাপে বেংচতা তোমালোকে বেংচতা দেখাই পাইছা। আৰু ইষ্ট এইটো ইষ্ট এবিধ ভেঁকুৰ হয়। এইটো তোমাৰ পাউৰুটি বা ৰুটি তোমাৰ বহুত দিন থৈ দিলে তাৰ ওপৰত কিছুমান বালিৰ নিচিনা কিছুমান কণিকা দেখা পোৱা যায় সেইবোৰে হৈছে ভেঁকুৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে এনেকুৱা ধৰণৰ কণ্টেণ্ট পাবলৈ হ'লে বা তোমালোকৰ যিটো সায়েন্স আছে বা মেথছ আছে সায়েন্স আৰু মেথছ দুয়োটাৰে একেবাৰে 100% তোমালোকে সলিউশন পাই যাবা। সেইকাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা
ধন্যবাদ।